কলিৰ পৰম ধৰ্ম কৃষ্ণ গুৰু নাম, যিজনে জপয় তাৰ পুৰে মনস্কাম। হয়, আজিৰ পৰা কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰত কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ শুভাৰম্ভ হৈছে আৰু ৰাতিপুৱা 5:45 বজাত আমাৰ শ্ৰদ্ধাৰ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কীৰ্তন ঘৰৰ মূল থাপনাত শ্ৰীমদ ভাগৱত স্থাপন কৰাৰ পাছত ৰাতিপুৱা 6 বজাৰ লগে লগে আমাৰ পুত্ৰ গুৰুকৃষ্ণ ৰামানন্দই এই কীৰ্তনভাগিৰ আৰম্ভ কৰে আৰু এই কীৰ্তনভাগি অবিৰতভাৱে অখণ্ডভাৱে 12 দিন পৰ্যন্ত 12 ফেব্ৰুৱাৰীলৈ অৰ্থাৎ মাঘী পূৰ্ণিমালৈকে চলি থাকিব। সেইদিনাখন ৰাতিপুৱা 6টা বজাত মাঘী পূৰ্ণিমাৰ দিনাখন ৰাতিপুৱা 6টা বজাত এই কীৰ্তনভাগিৰ শুভ সামৰণি পৰিব আৰু সেইদিনাই গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে ভকতসকলক উদ্দেশ্যি এক ভকত মিলনৰ ব্যৱস্থা কৰিছে আৰু সেইদিনাখন ভকতসকলক উদ্দেশ্যি আশীষ বাণীও প্ৰদান কৰিব। আজিৰ পৰা এই গোটেই অঞ্চলটি যেন 12 দিন জুৰি এক দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে আৰু আমি ক'বলৈ খুজিম যে এই অঞ্চলটোৰ গোটেই আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰো আকাশ বতাহ কৃষ্ণগুৰু নামেৰে মুখৰিত হৈ পৰিছে। ইয়াৰ লগতে আমি ক'বলৈ আপোনালোকক সুখী হ'ম যে এই কীৰ্তনভাগিত অংশগ্ৰহণ কৰিবলৈ অসমৰ প্ৰতিটো চুকে কোণে থকা আমাৰ ভকত ভক্তাসকল যোৱাকালিয়ে আহি উপস্থিত হৈছে আৰু অসমৰ লগতে অসমৰ বাহিৰত যিখিনি আমাৰ শাখা সেৱাশ্ৰম আছে, প্ৰয়াগৰাজ, বৃন্দাবন, দিল্লী, বিহাৰ, ইয়াৰ লগতে অৰুণাচল, তাত থকা আমাৰ ভকত ভক্তাসকলো এই কৃষ্ণ নামত অংশগ্ৰহণ কৰিবলৈ ইয়াত সমবেত হৈছেহি আৰু সকলোৱে এক কৃষ্ণ নামৰ প্ৰতি জাগ্ৰত হৈ সকলো যেন একাত্মবোধৰ ভাৱ সকলোৰে অন্তৰত জাগ্ৰত হৈছে আৰু কৃষ্ণগুৰু প্ৰভুৰ বাণী হৈছে যে এই একাত্মবোধেই জগতত শান্তিৰ মূল, এই একাত্মবোধেই আত্মাপ্ৰেমৰ সৃষ্টি কৰে। গতিকে আমি এই কৃষ্ণগুৰু একনাম কীৰ্তনভাগিৰ জৰিয়তে আমি জগতবাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদা আত্মাহে। আমি সকলো এক আৰু সকলোৱে এইকেইদিন এই 12 দিন জুৰি অখণ্ডভাৱে অবিৰতভাৱে এই কেৱল কৃষ্ণ নামত আমি মুখৰিত হৈ কেৱল কৃষ্ণ নামতে নিমজ্জিত হৈ এই অমৃত সুধা পান কৰিম। আমাৰ যিসকল বাহিৰৰ পৰা ভকতসকল আহিছে তেখেতসকলক থকা লোৱাৰ ব্যৱস্থাৰ কাৰণে আমাৰ 2টা স্থায়ী শিবিৰ আছে, য'ত 50,000 ভকত একেলগে তাত থাকিবলৈ পাৰে আৰু ভোজনালয়ৰো আমাৰ ব্যৱস্থা কৰা হৈছে, য'ত একেলগে 5,000 ভকত ভক্তাই তাত খাদ্য গ্ৰহণ কৰিব পাৰে। তাৰ লগত আমি উপযুক্ত যিমানখিনি লাগে আমি শৌচালয়, তাৰ উপৰিও তাৰ লগত যিখিনি প্ৰয়োজনীয় সেইখিনিও আমি ব্যৱস্থা কৰিছোঁ আৰু এটা চিকিৎসা শিবিৰৰো ব্যৱস্থা কৰা হৈছে। আপোনালোকক আমি ক'বলৈ পাই সুখী হৈছোঁ যে কৃষ্ণগুৰু সেৱাশ্ৰমত যিকেইটা সংগঠন আছে, কৃষ্ণগুৰু আধ্যাত্মিক মহিলা সমিতি, কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজ আৰু কৃষ্ণগুৰু আধ্যাত্মিক যুৱতী সন্থা, এই সমাজকেইটাই এই সন্থাকেইটাই গোটেইখিনি তদাৰকী কৰি আছে। তেওঁলোকক ভগাই দিয়া হৈছে, কোনোবাই নিৰাপত্তাৰ দায়িত্বত আছে, কোনোবাই গোটেইখিনি সম্পূৰ্ণভাৱে সুচাৰুৰূপে পৰিচালিত কৰাৰ দায়িত্বত আছে, কোনোবাই ভোজনালয়ৰ দায়িত্বত আছে, কোনোবাই যিখিনি শৌচালয় পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ দায়িত্বত আছে, কোনোবাই ভোজনালয়ত আছে। এনেদৰে গোটেইখিনি আমাৰ ভকত ভক্তাসকলৰ মাজতে সুচাৰুৰূপে পৰিচালিত কৰাৰ কাৰণে তেখেতসকলে নিজেই গাত পাতি লৈছে, নিজে দায়িত্ব লৈ লৈছে আৰু আমি আশা ৰাখিছোঁ এই কীৰ্তনভাগিত অংশগ্ৰহণ কৰি সকলোৱে কৃষ্ণগুৰু প্ৰভুৰ কৃপা পাব।